বাপেকে গাড়ী কিনিম বুলি ৰাতিপুৱাৰ পৰা গপতে ফুলি থকা মছলা এতিয়াই গৈ উলিয়াই দিমগে। চাবি আকৌ দেই, কথাষাৰ যে ভনীয়ে মোক ফোন কৰি কৈছিলে এবাৰ কাৰণে হ'লেও তোৰ মুখৰ পৰা নুলিয়াবি, পিছত মোৰহে অৱস্থা বেয়া হ'বগে। নকওঁগে নকওঁগে, জানো নহয় মই সেইষাৰ ক'ব লাগে নে নেলাগে। হ'ব দে ৰহ তহঁত দুজনী, মই গৈ থাকোঁ নহ'লে, কেতিয়া গৈ কওঁগেহে লাগিছে আৰু। বিস্কুট তাৰ চেনি অকণমান নোহোৱা দুখতে আজি চাহ একাপো খুৱাব নোৱাৰিলোঁ তোক। বেলেগ এদিন ফোন কৰি মাতি পঠিয়াম, অকল চাহ খাবলৈকে আহিবি দেই। জবা আলহীনে কিনো আকৌ, মই তামোলখন খালোৱে দেখোন। যি খা কথা গম পাই গৈছোঁ মই ইয়ালৈ আহি, কিহৰ দৰকাৰ বাৰু চাহ বিস্কুটৰ। মইহে জানিছোঁ কিমান দিনৰ ৰহস্য এটা আজি উদঘাটন কৰিবহি পাৰিলোঁ। বহুত দিনৰ পৰা অকণমান অশান্তিতে আছিলোঁ, কলিজাখন আজি একেবাৰে হাত পৰি গৈছে জাননে। থাক দে খুইদেউ, থাক জবা, আহিছোঁ। যা। চি তেতিয়াহ'লে সি ঘৈণীয়েকে কিনি দিয়া মোবাইল আনিহে মাকক দিলেহি মানে। ঘৰলৈ আহিলে আকৌ তাৰ ভাগত ফিটডাল কি চাবি, বাম ফিটাহি কথাবোৰ কি শুনিবি। নেজানিবলৈ বাকী নাই নহয়, ঘৰ জোঁৱাই মানে কি। শাহুৱেকে চাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেল মাৰি নিজৰ কামবোৰকে কৰাই থাকে হেৰৌ। কি হলো নব, অকলে কথা পাতি ক'ৰ পৰা আহিলেগে হাঁহি। নকবি আৰু বুজিছ পেটুৱা, অকলে কথা পাতিব লাগিব এতিয়া। গাঁৱত যিবোৰহে ঘটনা ঘটিছে নঘটিবলগীয়া। কি ঘটনা? কাৰ ঘৰত ঘটিছে? কি কথা? মই দেখোন গমেই পোৱা নাই। এই মাত্ৰ জবাহঁতৰ ঘৰৰ পৰা আহিলোগে, গুটি মাকো আছিলে। গুটি মাকক ভনীয়েকে ফোন কৰি কি বুলি কৈছে জান? কি বুলি কৈছে? আমাৰ সৰু পোনাই হেনো টাউনত ঘৰ জোঁৱাইহে চাপি আছেগে। যোনজনী ইয়ালৈ আনিছিলে সেইজনীৰ লগতে। আমাৰ ইয়াহঁতৰ ঘৰত আকৌ। হয়নে? তাৰ লগত যেন মোৰ ভাগৰ আজিকালি একেবাৰে ৰাহি যোৱাই নিমিলিছে জানে। গাঁৱৰ মাজতে ৰখি লৈ মাইক এখন ফিটিং কৰি ডাঙৰকে চবে শুনাকে চিঞৰিবলৈহে মন গৈছে আৰু বডি। যা কৈ দেগে, চিঞৰিবলৈ মানুহ দৰকাৰ হ'লে কবি, ময়ো আহিম। সৌ পোনা ফিটেছ, তই মানে ঘৰ জোঁৱাইহে হলিগে। পৃথিৱীৰ গোটেইবোৰ ঘৰ জোঁৱাইৰ ভিতৰত ময়ে চাগে একমাত্ৰ যিয়ে এনেকে ইমান ৰাজ সুখ ভোগ কৰি আছো শহুৱেকৰ ঘৰত থাকি। কিহৰ অভাৱ বাৰু মোৰ সঁচাকে, যিটোকে বিচাৰো মুখৰ আগত হাজিৰ হৈ যায়হি। নতুন জোতা, নতুন জেকেট, তাকো দামী। ঘৰত পিন্ধি থকা লং পেণ্টটোও নতুন, তাকো একেবাৰে ব্ৰেণ্ডেড। ইয়াতকৈ সুখ আৰু কি লাগিছে হে? কি লাগে আৰু ইয়াতকৈ সুখ? কিবা এটা খাবলৈ মন গ'লেতো কথাই নাই, পাকঘৰলৈ গ'লেই হ'ল, নহ'লে চিঞৰি দিলেই হ'ল, লগালগ পাই যাওঁ খাবলৈ। এতিয়া মাত্ৰ শাহু বুঢ়ীক তেল তুল মাৰি মেনেজ কৰি ঘৰলৈ ব্ৰেণ্ড নিউ গাড়ী এখন কিনি নিবলৈহে বাকী। গাড়ীখন আনিলে এবাৰ ভনীহঁতৰ ঘৰলেও এপাক যাব লাগিব। কিমান দিন যে হ'ল তাইক দেখি নোপোৱা। যোৱাবাৰ যাওঁতে আকৌ লোকৰ গাড়ীহে লৈ গৈছিলোঁ। এইবাৰ বাপেকে নিজৰ চকচকীয়া গাড়ীত একেবাৰে আগৰ চিটত বহি যাম গপচত। কেলে নকম আপুনি সদায় অকল এনেকেই কথাবোৰ ক'ব। আজিয়ে কম, মই কৈছো নহয়, এতিয়াই গৈ কম। এইবোৰ কথা মাক ক'বলৈ যোৱা মানে বেলেগ একো নহয়, কাজিয়াহে হোৱা। তোমাক ইমানকে কেলে লাগে বাৰু? সি ক'ত থাকে ক'ত নাথাকে যি কৰে কৰি থাকিবলৈ দিয়াক না। নেলাগে মাক ক'বলৈ, হেৰৌ মই তোমাৰ ভৰিয়ে হাতে ধৰিছো, নেলাগে মাক ক'বলৈ। কি হৈছে বাৰু ইহঁত দুটা? ঘৈণীয়েকে মোৰ ওচৰলৈ কিবা এটা ক'বলৈ অহা কথা কৈছে চাগে। এই দিয়ক বুলি কৈছো নহয় আপোনাক। আপুনি টানি মোৰ মুখখন বন্ধ কৰিবলৈ পাৰিম বুলি ভাবিছে নি? বাপেকৰ মত চোতাললৈ আহি তহঁত দুটাই টনাটনি কৰি আছে। লাজ নাইকিয়া কেইটা এইকেইটা। এই দে তাই হাতখন, এই দে। কথা এটা গম পায় নে নাপায় আপুনি? কি কথা? এনেও গম পাই আছো মই, এইডালে যে তোক কিবা এটা কথা নকবলৈ কাৰণেহে টনাটনি কৰি আছে বুলি। অ মা, আপুনি কিন্তু এই কোৱা চব কথা বিশ্বাস কৰি নল'ব। মিছা কথা ক'বলৈ আহিছে, সেইকাৰণে মই ক'ব নালাগে বুলি কৈ আছিলো, টনাটনি কৰি আছিলো। বিশ্বাস নকৰিব দে মা, মিছা কথা ক'ব এতিয়া। সঁচা কথা শুনিবলৈ বুকুত দম লাগে, দম। আপোনাৰ সেইকণ নাই যদি ভিতৰলৈ যাওক। তই কি কথা ক'বলৈ আহিছিলি, সোনকালে ক। কি হ'ব আৰু আপোনাৰ সৰুটো পিতেকৰ কথা? কি হ'ল সৰু পোনাও? গম পাইছো বাৰু, তাৰ টকা পইচা কেইটামান হৈছে বুলি গম পাইছ চাগে, সেইকাৰণে জ্বলি পকি মৰিছ। কি হ'ল সৰু পোনাও? একো টাউনত কোম্পানী চাকৰি নাই কৰা দে পুতে। টাউনলৈ গৈ ঘৰ জোঁৱাই খাটি আছে, ঘৰ জোঁৱাই।
সেয়া চাওকচোন আপুনি বিশ্বাস কৰিয়ে ল'লে নহয় বিশ্বাস নকৰিব মা মিছা কথা কৈছে মিছা কথা মিছা কথা কৈছো নে সঁচা কথা কৈছো যদি জানিবলৈ মন আছে তেতিয়াহ'লে মোৰ লগত ওলাব টাউনলৈ লৈ গৈ দৰকাৰ হ'লে সৌপোনা শহুৱেকৰ ঘৰখন দেখুৱাই লৈ আনিমগে একেবাৰে মৰিবি দেই পেটুৱা তোৰ আৰু বেলেগ কাম নাই নেকি হা সদায় সদায় অকল সৌ পোনা তোৰ ভাগৰ কোনটো পানী খোৱা পুখুৰীত বিষ ঢালিলেহি দিনে ৰাতিয়ে অকল তাৰ ভাগৰ কথাকে খুচৰি ফুৰ যে আজিকালি দৌতি যে সঁচাকে আজিকালি বৰ বেছি আকৌ দেই ইমান ডাঙৰ কথা এষাৰ কৈছো ভালকে সুধিবহে লাগে আপুনি আঁতিগুৰি মাৰি উল্টাই আকৌ মোকে দম দিছে মই শুনিছো কাৰণেহে কৈছো কিবা খুচৰি ফুৰা নাই নহয় লোকৰ কথা মই কিবা তেনেকুৱা নেকি ঘৰত ধান কটা মানুহ নাই ৰাতিপুৱাৰ পৰা ঘৰে তাৰ ঘৰ গৈ দাৱনীক হাজিৰা দিবলৈ টকা 2000 ধাৰলৈ বিচাৰি ফুৰিছো কোনো দিওঁতা মানুহ নাই মোৰ ভাগৰ আকৌ তোৰ এইবোৰ কথা শুনি থাকিবলৈ সময় আছে নেকি হা কাম নাই যদি আঁঠু কাঢ়ি কামত ধৰি থাক হলেও মোৰ পিছে পিছে আহি তই এইবোৰ কথা কৈ নাথাকিবি দেই পেটুৱা ভালৰ জামানাই নাই কণ্টলৰ চাউল কেইটা ঘৰলৈ দাঙি আনি দিয়া মানুহ নাই মই আনি নিদিলে তেখেতে আকৌ মোকে মাৰিবলৈ লাখুটি দাঙি লয় দুবাৰকে ফোন লগালো এবাৰ ৰিচিভ নকৰে সেইবোৰ কি ফোন লৈ আছে হয় সৌপোনাই ইয়াত যে এজনীয়ে মোৰ ভাগৰ মাথাটো এফাল খাই পেলালে সেইবোৰৰ খবৰ নাই নহয় তাক 3বাৰ কৰিলো ৰিচিভ নকৰিলে আকৌ লগাবলৈ নজনা নহয় মই 3বাৰ 4বাৰ কেইবাৰ ৰিচিভ নকৰিবহি দৰকাৰ হ'লে 100 বাৰলৈকে লগাম ৰিচিভ নকৰালৈকে লগাই থাকিম আজি ইছৰাম জোৱাই ফোনটো ইমানকে ৰিং হৈ আছে অথনিৰ পৰা ইহঁতবোৰো নহয় কেলে জানো ফোনবোৰত ৰিংটন দিবলৈ টান পায় ভাইব্ৰেশ্যন দি থ'লে গম পায় কেনেকৈ বাৰু শুই থাকিলে আমাৰ বেটিও একেই তাইকো কিমান বাৰ ক'লোঁ ৰিংটন দি থ'বলৈ নাই এতিয়া কোনেবা ফোন কৰিছে কোনোবা ইম্পৰ্টেণ্ট কামৰ কাৰণে কৰিছে চাগে ইমান বাৰ কৰি আছে গমেই পোৱা নাই নহয় এতিয়া ইফালে আকৌ নাক বজাই বজাই শুই আছে সৰু ল'ৰাটোৰ নিচিনাকৈ কেনেকৈনো উঠাই দিওঁ বাৰু এতিয়া ফোনটো ময়ে ৰিচিভ কৰি দিওঁ পাই শাহুৱেক মানে মাকেই নহয় জানো মই ৰিচিভ কৰিলে একো নহয় হেল্ল' কোন পাখৰীয়ে ৰিচিভ কৰিলে মই আমাৰ সৌপোনালৈহে লগাইছিলোঁ তাই তালৈ কেনেকৈ লাগিলেগৈ নম্বৰটো এইটোৱে দেখোন এইটোতে সদায় লগাওঁ সৌপোনাৰ নম্বৰহে এইটো তাই তালৈ কেনেকৈ লাগিলেগৈ কোন সেইজনী হেল্ল' কোননো তই সৌপোনা ক'ত কোনে ৰিচিভ কৰিছ তই মোৰ ল'ৰাটোৰ মোবাইল মাই গড মই যোনেই নহওঁ আপুনি মোক তেনেকৈ কৈছে যে কোননো তই বুলি কয় নি বাৰু ফোনত চিনি নাপালেও আপুনিতো মোক কমচে কম ৰেচপেক্টটোতো কৰিব পাৰে মইতো আপোনাক একো বেয়াকৈ কোৱা নাই জাষ্ট ফোনটো ৰিচিভহে কৰিছোঁ ঐ মই গাঁৱলীয়া মানুহ তই মোক যিমান গালি দিলেও যি দিলেও ইংলিছত ক'লে মই একোডাল বুজি নাপাওঁ অসমীয়াত ক আকৌ ইংৰাজী যিমানকে কৈছোঁ মই ইংৰাজী নেজানো নকবি বুলি সিমানকে তাই ইংৰাজী কথা কৈ শুনাই আছে মোক তই জানো বুলি শুনাইছ নে কিনো আৰু তই মোৰ ল'ৰাটোৰ মোবাইলটো কেলে লৈ আছ হে তোৰ লগত মোৰ একো কথা নাই দেই সোনকালে মোৰ ল'ৰাক মোবাইল দে সৌপোনাৰ মোবাইল এইটো সৌপোনাক দে আপুনি মানে আমাৰ জোৱাই মাক হৰি 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 মোৰ কণা গোখাই কি সজিলা বাৰু এইখন কপালত তই মানে সৌপোনা ভাগৰ শাহুৱেক সেয়া শুনিলে এতিয়া নিজৰ কাণে শুনিলে সৌপোনাৰ শাহুৱেকে ফোন ৰিচিভ কৰিছিলে ইয়াতকৈও ডাঙৰ প্ৰমাণ বাৰু আৰু কি লাগিছে সি চাগে বেলেগ কামত ব্যস্ত আকৌ মোবাইল চুবলৈ চাগে সময়ে পোৱা নাই শাহুৱেকে ৰিচিভ কৰিছে সেইকাৰণে এনেনো ইমান সোপা টকা পইচা দিবনে কি কামবোৰ কৰে বাৰু সি সঁচাকে জবাই গম পালে যেতিয়া ইমান সময় চাগে গোটেই গাঁৱৰ ৰাইজেই গম পালে নাক কাণ কাটি শেষ কৰিলে আৰু সেইডালে তোমালোকৰ মা বাৰু একেবাৰে আনএডুকেটেড নেকি কেনেকৈ কথা পাতিলে সঁচাকৈ মোৰ লগত এতিয়া মনত পৰি আছে আজিলৈকে মোক কোনেও চাগে তই বুলি কৈয়ে পোৱা নাই মাই গড তোমালোকৰ মায়ে যে কেনেকৈ মোক তই বুলি কৈ কথা কৈছে আমাৰ মায়ে মানে কাকো আজিলৈকে তুমি বুলি কৈয়ে পোৱা নাই চবকে তই বুলিয়ে কয় সেইকাৰণে আপোনাকো চাগে তই বুলিয়ে ক'লে আৰু এটা কথা কি জানে মায়ে যাক ভাল পায় তাকহে কিন্তু তই বুলি কয় ৰিয়েলি সেইকাৰণে চাগে আমাৰ ইয়াৰ মাক বুলি গম পাই আপোনাকো তই বুলিয়ে ক'লে অ'কে হ'ব তেতিয়াহ'লে একো নাই দিয়া এতিয়া নহ'লে চাহ একাপ খাবলৈ পাৰি ন মা
শুই উঠাৰ পিছত চাহকাপ নাখালে মনটো বৰ কিবা কিবা লাগে। তুমি বহা, 2 মিনিটত আনি আছো মই চাহ। লগত কি খাবা কোৱা? ঘৰত যিমান মিঠাই আছে গোটেইবোৰৰ 3-4টাকে লৈ আহিব, আৰু বেলেগ একো নালাগে। ঠিক আছে দিয়া। উফ, চালিয়া বাবাৰ কিবাতে আজি বাচি গলো দেই। ইফালে ঘৰত বা কি হৈ আছে, ফোনটো কৰি চাবলৈ ভয় লাগিছে। গাড়ী আনিব কুকুৰে? শহুৱে আকৌ ঘৰৰ পৰা গাড়ী আনিম বুলি ভাবিছে। এনেকুৱা জীয়া ফাঁকি দি থৈ গ'ল মোৰ কাপোৰীয়াটোৱে, এনেকুৱা জীয়া ফাঁকি দি থৈ গ'ল। ঘৰত তাক মই খাবলৈ নিদিয়াকে থৈছিলো। খাবলৈ নিদিয়াকে থৈছিলো মই তাক ঘৰত। নুচো আজিৰ পৰা সেইডালে দিয়া মোবাইল। নেলাগে মোক তেনেকুৱা মোবাইল। আহক ৰহ, এইবাৰ আহক সি ঘৰলে। মনে মনে কেনেকুৱা হেভি কাম কৰি আছেগে লোকে দেখিছ? আমি আকৌ কোম্পানীত চাকৰি কৰিছেগে বুলিহে শুনিছিলো। আমিও দেই, সিদিনাখন তাক লগো পাইছো নহয়। লগ পোৱা কি? আমি দুইটাই দেখোন তাৰ ঘৰলে গৈ মোবাইল কিনা পাৰ্টিও খাই থৈ আহিলোগে, ব্ৰইলাৰ মাংসৰ ভাতে। তোন আমাৰ আগতো কেনেকুৱা ফিট মাৰিছে বুলি ভাবিছ? কোম্পানীত হেনো তাৰ চাকৰিটোৱে চবতকে ডাঙৰ, মালিকৰ হেনো সোঁহাত গোটেইটো। এতিয়া গম পালি নহয় কেনেকুৱা সোঁহাত? শহুৱেকৰ ঘৰলৈ গৈ ঘৈণীয়েকৰ বাওঁ হাতহে হৈ আছেগে। সৰু পোনাও যে আৰু দেই, কামৰ ভিতৰত কাম বিচাৰি নাপালে। মোক যে যিমান লাখ লাখ কোটি কোটি পইচা দিলেও ঘৰ যোৱাই খাটিবলৈ নাই দেই, সেই বিধতহে মই নাই। হাঁহিয়ে উঠিছে। কি কৰা যায় বাৰু? সি যে মোৰ বুদ্ধিমতেই ঘৰ যোৱাই খাটিবলৈ গ'ল, সেইষাৰ এতিয়ালৈকে কোনেও গম পোৱা নাই বাৰু। আৰু যদি কেনেবাকে কথাষাৰ ৰাইজে গম পায়, এদিন নহয় এদিনটো কেনাই বৈ কাণত পৰিবগৈ। তাৰপিছত মোৰ কি গতি হ'ব বাৰু? মূৰত যি কেইডাল চুলি বাকী আছে গোটেই কেইডাল উঘালি পেলাবহি বুঢ়ীয়ে। সঁচাকে বৰ ডাঙৰ সমস্যা হ'ল। ফোনটোৱে ৰিচিভ কৰা নাই নহয় মায়ে। কথাষাৰ গম পাই কেনেবাকে মোবাইল চোবাইল দলিয়াই পঠিয়াই দিয়া নাইতো। মা যিহে খং, আজি মোৰ শুই থকাটোৱে কাল হ'ল। ৰাতিটো শুইছিলোৱে দেখোন, কিহে পাইছিলে বাৰু মোক ইমান আৰাম কৰিবলৈ। কেনেবাকে ফোনটো মই ৰিচিভ কৰিবলৈ পৰা হ'লেই এইবোৰ সমস্যা নহ'লহেঁতেন নহয়। শান্তি নে? এইবাৰ শান্তি পালা? মই সিদিনা কৈছিলো নহয় কেনাই বুঢ়ীৰ লগত সখী পাতি ল'বগে কাৰণে। পাতি ল'বাগে। মই সেইবোৰ একো নাজানো। ডাঙৰ পোনাৰ ঘৈণীয়েকে ভনিলে ফোনটো লগাই অকল সুধি দিবহে দিছিলে, সেইকাৰণে মই সুধি দিছিলো। গোটেই লংকা কাণ্ডখন কৰি লৈ তাই কৈছে তাই হেনো এতিয়া একো নাজানে। ওলাবহিয়ে কেনাই বুঢ়ী সখীয়েৰে। কৈ দিবা ভাঙি পাতি, সেইবোৰহে কাম আৰু তোমাৰ আজিকালি। মাহী শুনিছে? আমাৰ মায়ে দেউতাই কেনেকুৱা কাজিয়া লাগি আছে আৰু। মায়ে দেউতাই কাজিয়া লাগি আছে কেলে? ভালকে নাজানো, দেউতাই কৈ থকা শুনিছো। মায়ে হেনো ক'ৰবাত কিবা কথা লগা লাগে, কেনাই বুঢ়ী বুলি কৈ আছে। নাজানো মই ভালকে। আপুনি আহক না নহ'লে, ইমান ডাঙৰকে কাজিয়া লাগিছে, মোৰ ভয় লাগিছে। এৰুৱাই দিয়ক সি কাজিয়াখন। ইমান ডাঙৰ ল'ৰাটোৱে ভয় কৰেনে? এতিয়াই মই যাবলৈ নোৱাৰো নহয় গুটি, ডিউটিলৈ যাবলৈ ওলাইছো। ডিউটিৰ পৰা আহি গধূলিলৈ মই ফোন কৰিম ৰ। কি ক'ব লাগে দেউতাক ক'ম নহয় মই। হ'ব নহ'লে, পাহৰি নাথাকিব কিন্তু ফোন কৰিবলৈ। নেপাহৰো উপায় নেপাহৰো। যিটোকে নহওক বুলি ভাবিছিলো, শেষত গৈ সেইটোকে হ'ল। গধূলিলৈ আহি ভিনীৰ লগত ভালকৈ কথা পাতিব লাগিব। হয় মনা, হ'ল নাইনো তোৰ ওলাই? সদায় যাবলৈ সময়ত তাই কিবা এটা নহয় কিবা এটা ওলাবই মুঠতে। কোনোদিন সময়মতে নহয়ে তাই। গৈছো বল, নিজে আগতীয়াকৈ ওলাই লৈ তাইৰ উৎপাতখন চোৱা। আৰু 5 মিনিট আছেই দেখোন। নখকেইটা ইমান লেতেৰা হৈ আছে, নেমু অকণমান মাজি চফা কৰি লৈছো আকৌ। ইমান লেতেৰা নখকেইটা লৈ যাবলৈ পাৰি নেকি বা? হ'ব দে, আৰু কি কি চফা কৰিবলৈ আছে একেবাৰে চফা কৰি ল। এতিয়াহে সময় পাইছ তই, গৈ থাকো মই। আমি আজি কলৈ গৈছিলো জানা, মই আৰু ভণ্টি? কলৈ গৈছিলা? মই শুই থাকোতে মোক কৈও থৈ নগলা। তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰেডি কৰিবলৈ। ছাৰপ্ৰাইজ? মোৰ কাৰণে? কি? কোৱা না কি? মই তোমাৰ কাৰণে এখন ব্ৰেণ্ড নিউ কাৰ বুক কৰিছো। আৰু এটা ইণ্টাৰেষ্টিং কথা কি জানা, সেইখন কাৰ অকল তোমাৰেই হ'ব। কি? খং উঠিব লাগিলে এই গছজোপাকে কাটি পেলাম, তেতিয়া অন্ততঃ গছৰ তলত গাড়ী ৰখোৱা আশাটো মনৰ পৰাই আঁতৰি যাব। নেলাগে নহয় মোক সি ঘৰ যোৱাই চাপি গাড়ী আনিবলৈ ঘৰলে। লাজ নাইকিয়াটো কটাটো ঘৈণীয়েকে গোলাম কৰি লৈ গুচি গ'লগে। ছাগলী পোৱালীয়ে মাকক বিচাৰি ফুৰা দি বিচাৰিয়ে আছে মোবাইলডালে মোক। আৰু বাজি থাক, নকওঁ, দৰকাৰ নাই, নকৰোঁ ৰিচিভ মই ফোন। গাড়ীৰ খবৰটো দি দিওঁ বুলি ভাবিছো, ফোনটোৱে ৰিচিভ নকৰে দেখোন।
যিহৰ কাৰণে ভয় লাগি আছে সেইবোৰে হৈ আছে যেন পাইছোঁ ঘৰত। ফোন লগাই থাকিলে নহ'ব আৰু যেন পাইছোঁ। ডাইৰেক্ট ঘৰলৈকে যাবগৈ লাগিব কাইলৈ পৰহিলে মানে।